লাগে হা মই এখন ঠাইৰ অতিথি মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তি কৰি চুক্তিটাকো মই নকৰোঁ কাৰণ কেলে মোৰ ব্যস্ততা বেলেগ কোনোবা মানুহে কথা পাতিছে কথা মৰ্মে আমি আহিছিলোঁ আৰু তেখেতসকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই হ'লনে এতিয়া আমাক এটা সময় দিছিলে আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোঁহি এনেকুৱা নহয় যে আমি দেৰিকৈ আহিছোঁ হা বা বোলে মানুহ সৰুনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে এনেকুৱা নেকি নহয় নহয় মই সময়তে পাইছোঁ হা মোৰ এনেকুৱা ৰেকৰ্ড আছে মাজুলীক খুব ভাল পাওঁ মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ মই হা গতিকে তোমালোকে বেছি হেৰি নকৰিবা এতিয়া কথাটো হ'ল কি আমি যিহেতু গান গাওঁ অকল মই অকলে গান নাগাওঁ মোৰ লগত ঢেৰ বাদ্যযন্ত্ৰী আহে এই মস্ত এটা চাউণ্ড ছিষ্টেম লগাইছিলে দেখিছা এইটো ভাড়া কিমান হ'ব গম পাইছা গতিকে যথেষ্ট টকা পইচা খৰচ হ'ল গতিকে টকা পইচা নোপোৱাকৈ বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকৈ আমিও আহিব নোৱাৰোঁ মোৰ বাধ্যবাধকতা থাকে কাৰণ কেলৈ সেই মানুহখিনিক মই পইচা দিব লাগিব নহয় তেওঁলোকেতো কমিটিৰ লগত কথা পাতি নাই অহা মোৰ লগত কথা পাতিহে আহিছে হয় নাই সেই মানুহখিনিক কোনে পইচা দিব লাগিব মই পইচা দিব লাগিব বাকী মই নিজে পাওঁ বা নাপাওঁটো পিছৰ কথা এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক আনকি মানে এডভান্সটো আজি দিম কালি দিম কৰি আছিলে শেষ মোমেণ্টত ক'লে যে আপুনি আহক আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম ক'লে তাৰপিছত ৰ'ব কথাটো সেই ক'ব লাগিব তাৰপিছত তেওঁলোকে হ'ল চাগে যোগাৰ কৰিব নোৱাৰিলে কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মাক পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাম তাতকৈ মই ফ্ৰীকৈ গান গাম যাওঁ মই গুচি আহিছোঁ এই হাফ পেণ্টে পিন্ধি আছোঁ মই তাৰমানে পেঞ্চন হোল্ডাৰ মাইকী মানুহ মহিলা এগৰাকীৰ শিক্ষয়িত্ৰী তেখেতৰ পৰা মই চেক লৈ গান গাবলগীয়াকৈ ইমান হেৰি নহয় বাকী অন্য কথাবোৰ দূৰত পোৱা এতিয়া এটা হৈছে হয়নে হয় নহয় আমাক যিমানবোৰ অনুষ্ঠানলৈ মাতে ক'ৰবাত 1টা বজাত উঠাই ক'ৰবাত 2টা বজাত উঠায় হা গতিকে অন্য অনুষ্ঠান থকা হ'লে আচলতে একো দেৰি হোৱা নাই অন্য অনুষ্ঠান নাছিল কাৰণে কিবা এটা খেলি মেলি হ'ল খবৰটোক মৰিখন কৰি কমিটি ল'ৰাকেইটা ইয়াৰে ল'ৰা বৰ বিদেশৰ ল'ৰা নহয় মই মাজুলীক ভাল পাওঁ আহিছিলোঁ তেওঁলোকে যিমতে কৈছিলে সেইমতে টকা পইচা দিয়াকেইটা দিব পৰা হ'লে ভাল পালোঁ কিন্তু দিব যিহেতু নোৱাৰিলে এতিয়া আহিলোঁ তেতিয়া কি কৰিম আৰু গায়ে যাওঁ নে কি ইমান দূৰ ডাঙৰ নৈখনৰ কাৰণে বাৰু ফেৰীত আহিব লাগে মাজুলী ৰাইজে সেইটো বুজি পালোঁ কিন্তু এই সামান্য দৰিয়া ঘাটটোৰ তলৰ এখন কিয় হ'ব তেতিয়া মোক দেখুৱালে যে এইটো প্ৰফুল্ল মহন্তই পতা আধাৰশিলা আৰু এইটো হিতেশ্বৰ শইকীয়াই পতা আধাৰশিলা দুয়োপাৰে 2টা আধাৰশিলা আছে 2টা আধাৰশিলা বাগৰি আছে দলং নেহি হা তেতিয়া মই গানটো লিখিছিলোঁ যে দৰিয়া ঘাটতে কলিতা থেকেচি লুইতৰ ইপাৰে হা এতিয়ালৈকে মোৰ মৰমত যিকেইটা ৰৈ আছ সেইকেইটাহে মোৰ আচল মানৱ দা আহিব বুলি যিকেইটা এতিয়ালৈকে ৰৈ আছ সেইকেইটাহে আচল 50টা আগতে গাওঁ 100টা আগতে গাওঁ মোবাইলবোৰ আছে চবেই লাইভ কৰি দিবি চবেই চাবলৈ পাব কাইলৈ